ৰাকেশৰ বিয়াৰ বাবে ঘৰখনত উখল-মাখল হৈ আছিল, কিন্তু সময়ৰ মূৰত ল'ৰা ঘৰৰ মানুহে সেই বিয়াখন কেনচেল কৰিলে। আপোনালোকে এনেকুৱা নকৰিব। মোৰ ছোৱালীজনীৰ জীৱনটো বৰবাদ হৈ যাব। মই এমাহৰ ভিতৰত আপোনালোকে বিচৰা গাড়ীখন দিবলৈ চেষ্টা কৰিম। আপুনি এইবোৰ কি কথা কৈ আছে? আপুনি জানেনে বাৰু আমি জোৰ কৰাৰ বাবেহে আমাৰ ল'ৰাটোৱে আপোনাৰ ছোৱালীজনীক বিয়া কৰাবলৈ মান্তি হৈছিল। নহ'লেনো বাওনা ছোৱালী এজনীক কোন ল'ৰাই বিয়া কৰাবলৈ আগবাঢ়ি আহিব? আপুনি হাজাৰটা ল'ৰা বিচাৰিলেও আপুনি বিচাৰি নাপাব। ৰাকেশ, মণ্ডপৰ পৰা উঠ, এইখন বিয়া নহয়। ৰ'বা ৰাকেশ, তেনেকুৱা নকৰিবা। মোৰ ছোৱালীজনী বহুত ভাল, তাইক এনেকৈ এৰি থৈ নাযাবা। ৰশ্মিৰ দেউতাকে ৰাকেশক বহুতবাৰ বুজালে, কিন্তু লোভীয়া ৰাকেশে ৰশ্মিৰ দেউতাকৰ কথা নুশুনিলে। মদন, বল ইয়াৰ পৰা, এইখন বিয়া আৰু নহয়। ৰাকেশ, ছোৱালীজনীক তই এনেকৈ মণ্ডপত এৰি থৈ গুচি যাবি? তই যে মোৰ বন্ধু, সেই কথাটো ক'বলৈও মোৰ লাজ লাগিছে। মদন, তোমাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যেন তুমি ৰাকেশৰ বন্ধু নহয়, তুমি কইনা ঘৰৰ মানুহহে। তুমিনো এওঁলোকৰ ফলীয়া হৈ কিয় কথা কৈছা? মদন, তোৰ আকৌ কি হৈছে? তই মোৰ বন্ধু হৈ এওঁলোকৰ প্ৰশংসা কিয় কৰিছ? ৰাকেশ, তই ভুল কৰিছ। তই এবাৰ ছোৱালীজনীৰ দেউতাকৰ মুখখনলৈ চাচোন। তই এখন গাড়ীৰ বাবে ছোৱালীজনীক এনেকৈ এৰি থৈ যাবি? হ'ব মদন, তই আৰু কথা ক'ব নালাগে। তোৰ কথা বহুত শুনিলো আৰু তোৰ যদি ইমানেই বেয়া লাগিছে তেতিয়াহ'লে তইনো এই বাওনা ছোৱালীজনীক বিয়া কৰাই নলও কিয়? দেউতায়ে ঠিকেই কৈছে, তইয়ে নহ'লে এই বাওনা ছোৱালীজনীক বিয়া কৰাই ল। সাহস আছে তোৰ? কথা ক'বলৈ সহজ, কিন্তু কৰি দেখুৱাটোহে টান। মই কৰি দেখুৱাম। মই ৰশ্মিক বিয়া কৰাম, তহঁতে চাই থাক। মদন ৰাকেশৰ বন্ধু আছিল আৰু সি দিল্লীৰ পৰা ৰাকেশৰ বিয়া বুলি আহিছিল, কিন্তু ৰাকেশৰ ঘৰখনৰ বেয়া ব্যৱহাৰ দেখি তাৰ সহ্য হোৱা নাছিল। তাৰ পাছত মদনে ৰশ্মিৰ দেউতাকক ক'লে, আপোনাৰ যদি একো আপত্তি নাই তেতিয়াহ'লে আপোনাৰ ছোৱালীক মই বিয়া কৰাম। তুমি সঁচাকৈয়ে কৈছানে বাৰু? কিন্তু মই এতিয়া যৌতুক দিব নোৱাৰিম। যৌতুক নোলোৱাকৈ তুমি মোৰ ছোৱালীজনীক বিয়া কৰাব পাৰিবানে? আপুনি মোক একো বস্তু দিব নালাগে, মই যৌতুক নোলোৱাকৈয়ে আপোনাৰ ছোৱালীজনীক বিয়া কৰাম। ৰশ্মিৰ ঘৰখনৰ বাবে মদন ভগৱান হৈ আহিছিল। কথাবোৰ শুনি ৰাকেশহঁত খঙত তাৰ পৰা গুচি গ'ল আৰু তাৰ পাছত মদন আৰু ৰশ্মিৰ বিয়াখন হৈ গ'ল। বিয়াৰ পাছত মদনে ৰশ্মিক দিল্লীলৈ লৈ আহিলে আৰু টেক্সিত বহি থাকোঁতে ৰশ্মিয়ে মদনক ক'লে, মোৰ কিন্তু বহুত ভয় লাগি আছে। আপোনাৰ ঘৰখনে বাৰু মোক বোৱাৰী হিচাপে মানি ল'বনে? তুমি ভয় নকৰিবা, মই তোমাৰ লগত আছো। তোমাৰ লগত মই গোটেই জীৱনটো কটাম বুলি কথা দিছো। মদনে ৰশ্মিক লৈ ঘৰলৈ সোমাল আৰু ৰশ্মিক দেখি মদনৰ মাক-দেউতাকৰ, তই তোৰ বন্ধুৰ বিয়া খাবলৈহে গৈছিলি, তাৰ পাছত তই নিজেই বিয়া কৰাই লৈ গুচি আহিলি। তই অন্য ছোৱালী বিচাৰি নাপালি আৰু এই বাওনা ছোৱালীজনীহে বিচাৰি পালি। হে ভগৱান, মোক এতিয়া ওচৰ-পাজৰৰ মানুহবোৰে হাঁহিব। তই যে কি কাম কৰিলি নহয়। মদন, মায়ে ঠিকেই কৈছে। তই আমাৰ নাকটো কটোৱালি, ওখ ছোৱালী বিচাৰি নাপালি আৰু এই বাওনা ছোৱালীজনীহে বিচাৰি পালি। তাকে কৰিবলৈ তই বিয়া খাবলৈ গৈছিলি। হ'ব দেউতা, তুমি আৰু মোক একো কথা নকবা। মোৰ আৰু এইবোৰ কথা শুনি থকাৰ ইচ্ছা নাই। মই একো ভুল কৰা নাই। ৰশ্মি চাপৰ, তাতনো তাইৰ ভুল কি কোৱাচোন? মানুহৰ ৰূপ নহয়, গুণহে চাব লাগে। মই ৰশ্মিক মোৰ পত্নী হিচাপে মানি লৈছো, গতিকে তোমালোকেও ৰশ্মিক বোৱাৰী হিচাপে মানি লোৱা, নহ'লে কিন্তু মই এই ঘৰখন এৰি থৈ গুচি যাম। সেইখিনি কৈ মদন খঙত তাৰ পৰা গুচি গ'ল। মদন যোৱাৰ পাছতেই মদনৰ মাকে ৰশ্মিক গালি পাৰিবলৈ ধৰিলে। এতিয়া চাগে তোৰ মনটো বহুত ভাল লাগিছে ন? এইজনীয়ে মোৰ ল'ৰাটোক কি যাদু কৰিলে নাজানো। মোৰ ল'ৰাটোৱে যে এইজনীক বিয়া কৰাই লৈ গুচি আহিলে। তেনেকৈ নক'ব মা, মই মাত্ৰ আপোনালোকৰ সৈতে মিলি-জুলি থাকিব বিচাৰো। আমি জীয়াই থকালৈকে তোক আমি আমাৰ বোৱাৰী হিচাপে কেতিয়াও মানি নলওঁ। কথাবোৰ শুনি বেচেৰী ৰশ্মিয়ে কান্দিবলৈ ধৰিলে। ৰশ্মি আৰু মদনৰ বিয়াৰ কথাবোৰ যেতিয়া ওচৰ-পাজৰৰ মানুহবোৰ আৰু মদনৰ পৰিয়ালে গম পালে, তেতিয়া সিহঁতে ৰশ্মিক হাঁহিবলৈ ধৰিলে। খুৰী, আপোনাৰ ল'ৰাটোৱে বাৰু অন্য ছোৱালী বিচাৰি নাপালে নেকি? সি যে সেই বাওনা ছোৱালীজনীক বিয়া কৰাই লৈ গুচি আহিলে।
হয় দিয়ক খুৰী, তাই ঠিকেই কৈছে। ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ থাকোঁতে সিনো বাৰু সেই বাওনা ছোৱালীজনীকে বিয়া কৰাই আনিব লাগেনে? সি দেখোন দেখিবলৈ ইমান ধুনীয়া আৰু ওখ পাখ, সি আৰু বেলেগ ছোৱালী বিচাৰি নাপালে নেকি? সেই ছোৱালীজনীকে বিয়া কৰোৱাৰ কথাটো আপোনালোকে গম নাপালে নেকি বাৰু? কি কৰিবা আৰু, মোৰ কপালখনেই বেয়া। সি তাৰ বন্ধুৰ বিয়ালৈহে গৈছিল, তাৰ পৰাই সেইজনীক লৈ গুচি আহিলে। মা, চাহ আনিছো। টেবুলখনতে থ আৰু তই। খুৰী, ঘৰত কাম কৰা মানুহজনী কলৈ গ'ল? তাই গাঁৱলৈ গৈছে। একো কথা নাই দিয়া, এজনীৰ সলনি এজনী আহিলেই নহয় খালী ঠাই পূৰ কৰিবলৈ। এইজনীয়েনো ঘৰত বহি বহি কি কৰিব, তাতকৈ ঘৰৰ কাম বনবোৰেই কৰি থাকিব। মাকৰ কথাবোৰ শুনি মদনৰ বহুত খং উঠিল আৰু সি মাকক গালি পাৰিবলৈয়ে গৈছিল, কিন্তু তেতিয়াই ৰশ্মিয়ে তাৰ হাতখনত ধৰি ল'লে। সদায় সদায় একেবোৰ কথাকেই শুনি থাকিবলৈ ইমান ধৈৰ্য তোমাৰ ক'ৰ পৰা আহে? মোৰ কিন্তু ইমান ধৈৰ্য নাই দেই। সেইবোৰ আপুনি চিন্তা নকৰিব, আপুনি যে মোৰ লগত আছে সেইটোৱেই ডাঙৰ কথা। মা, মই অফিচলৈ যাওঁ। তুমি এই পইচাখিনি ভালদৰে থৈ দিয়াচোন। মই কালিলৈ ৰাতিপুৱাই গৈ বেংকত জমা কৰি থৈ আহিমগৈ। হ'ব, মই থৈ দিম। আপুনি আহিলে? গোটেইবোৰ ফুলৰ পুলিতে পানী দিলেনে বাৰু? হয়, মই সকলোবোৰতেই পানী দিলো। তাৰ পাছত মানুহজন গুচি গ'ল আৰু মিনতীয়েও দুৱাৰখন বন্ধ কৰি দিলে আৰু ৰশ্মি ৰুমতেই আছিল। কিছু সময়ৰ পাছতেই সিহঁতৰ ঘৰৰ কলিং বেলটো বাজিল। কোন আহিল আকৌ? আৰে, তই আহিলি যে, কিবা কাম থাকি গ'ল নেকি? মোৰ খন্তিখন থাকি গ'ল, সেইবাবে মই নিবলৈ আহিছো। ঠিক আছে তেতিয়াহ'লে, ক'ত আছে লৈ লগৈ। আৰে, কি হ'ল তোৰ? তই দুৱাৰখন কিয় বন্ধ কৰিছ? দুৱাৰখন খোল। খন্তিখন নিবলৈ অহাটো এটা বাহানাহে। তোৰ পিতেৰে যে তোক পইচাখিনি থবলৈ দিছিল, সেই পইচাখিনি মোক দি দে। নাই নাই, মই তোক সেই পইচাখিনি কেতিয়াও নিদিওঁ। মালিজনে টনা-আজোৰা কৰাত মিনতী মাটিত বাগৰি পৰিল আৰু সেইবোৰ ৰশ্মিয়ে চাই আছিল, কিন্তু তাই একোৱেই কৰিব পৰা নাছিল, কাৰণ তাই চিঞৰ মাৰি দিলে মালিজনে গম পাই যাব, কাৰণ তাই নিজকো বচাব লাগিব আৰু শাহুৱেককো বচাব লাগিব। মালিজনে ৰুমলৈ অহাৰ আগতেই মই পইচাখিনি উলিয়াই লওঁগৈ। ৰশ্মি চাপৰ হোৱাৰ বাবে তাই পটককে হাকুটিয়াই বেগটো উলিয়াই আনিলে আৰু তাই এটা ড্ৰামৰ ভিতৰত সোমাই থাকিলে আৰু তেতিয়াই ঘৰৰ কলিং বেলটো বাজিল। আৰে, এই আলমাৰিটোত দেখোন একোৱেই নাই আৰু কোনোবা আহিছেও হ'বলা। মই ইয়াৰ পৰা পলোৱাটোৱেই ভাল হ'ব, নহ'লে মই ধৰা পৰি যাম। মালিজন তাৰ পৰা পলাল আৰু কলিং বেলৰ শব্দ শুনি মিনতী উঠি গ'ল আৰু তাই যেনে তেনে আহি দুৱাৰখন খুলিলেহি আৰু দুৱাৰখন খুলি দেখিলে মদন আৰু তাৰ দেউতাক আহিছে। মা, কি হৈছে তোমাৰ? চোৰ, সেই মালিজন আহিছিল। আমাৰ আজি কাম সোনকালে শেষ হোৱাৰ বাবেহে আমি আজি সোনকালে ঘৰলৈ আহিলো। কি হ'ল মদন? দেউতা, সম্ভৱ সি পলালে। মই যদি তাক লগ পাওঁ নহয়, তাক মই শুদাই নেৰো। কিন্তু মা, ৰশ্মি কলৈ গ'ল? ৰশ্মি, তুমি এই ড্ৰামটোৰ ভিতৰত সোমাই আছা যে? আচলতে সেইকণ সময়ত মই যি ভাল বুলি ভাবিলো সেয়াই কৰিলো। এইয়া লওক আপোনাৰ পইচাৰ বেগটো। তাৰ পাছত ৰশ্মিয়ে সিহঁতক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনি মদনৰ মাক দেউতাকে বহুত লাজ পালে, কাৰণ সিহঁতে ইমান জ্ঞানী বোৱাৰী এজনী পোৱাৰ পাছতো সিহঁতে তাইক বহুত অপমান কৰিলে আৰু আজি তাইৰ বাবেই ইমান ডাঙৰ ঘটনা এটাৰ পৰা সিহঁতে হাত সাৰিলে। তাৰ পাছত মদনৰ মাক দেউতাকে ৰশ্মিক ক্ষমা খুজিলে। তাৰ পাছৰে পৰা সিহঁত সকলোবোৰ মিলা প্ৰীতিৰে থাকিবলৈ ল'লে।